গুৱাহাটীত যে এতিয়া আপুনি ঘৰৰ পৰা ওলাই পানী পায় একাঠু এজাক বৰষুণ দিলেই বা মহানগৰৰ সলনি মহাসাগৰ এক পৰিৱেশ দেখা পায় বা একলেণ্ডৰ নিচিনা কিছু পৰিৱেশ দেখা পায় বা গাড়ীৰ সলনি নাও বেছিকৈ দেখা পায় বা বাইকত যেতিয়া আপুনি গৈ থাকে তেতিয়া ভৰিকেইটা দাঙি যাব লাগে পানী ইফালৰ পৰা অহা এখন গাড়ীয়ে যেতিয়া পানী সুত এটা ঢৌ এটা আপোনাক আহি পেলাই বাইকখনত খুনিয়াই থৈ গুচি যায় আপোনাৰ ভৰিহালত আহি খুনিয়াই থৈ গুচি যায় এই পৰিৱেশ কিয় হৈ আছে জানেনে বা দিনক দিনে কৃত্ৰিম বানৰ সংখ্যা নতুন নতুন স্থানলৈ কিয় বৃদ্ধি পাই আছে জানেনে কাৰণ এটাই আজি কোনে গুৱাহাটী পৌৰ নিগমৰ এখন যে আছে তাত বিৰোধিতা কৰিব কোনে বিৰোধী পাৰিষদ এগৰাকীও নাই যি এপাচি শাকত এটা জালুক লেখিয়াকৈ এগৰাকী আছিল মাছুমা বেগম তেওঁ আপৰ পৰা জয়ী হৈছিল কিন্তু এতিয়া তেওঁ মানে বিজেপিৰ লগত সামিল হ'ল তেওঁ বিজেপিত যোগদান কৰিলে আৰু এতিয়া যি তাৰমানে ৬০ৰো অধিক যি আছে পাৰিষদ সেই পাৰিষদৰ মাজত এগৰাকীও মানে বিৰোধী পাৰিষদ নাই কোনে গুৱাহাটী পৌৰ নিগমৰ মাজমজিয়াত এই বিষয়বিলাকৰ বিৰোধিতা কৰিব আজি নলা পুতি দিয়া হৈছে আজি ৰাজপথ সম্প্ৰসাৰণৰ নামত প্ৰায় ২৮ ফুট বহল এটা নলা পুতি দিয়া নিচিনা হ'ল যাৰ কাৰণে আজি পানী উঠে আপোনাৰ যিবিলাক লখৰাই হওক বা বেহাৰবাৰীয়ে হওক বা বৰাগাঁৱে হওক গড়চুক অঞ্চলতেই হওক বশিষ্ঠতেই হওক আজি এই তেনেকুৱা ধৰণৰ কিছুমান অট্টালিকা বনোৱা হৈছে বিভিন্ন অভিযোগ উঠে যে বিজেপিৰ ৰাজ্যিক বিজেপি কাৰ্যালয়টো বোলে সেই তেনেকৈ নলা পুতি পেলাই বনাইছিল আৰু এই কথা আমি কোৱা নহয় এই কথা কোনে কৈছিল প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা তথা বিজেপি যে সেই যিটো কাৰ্যালয় সেই কাৰ্যালয়টো উচ্ছেদ কৰিলেহে বানমুক্ত গুৱাহাটী হ'ব এতিয়া বানমুক্ত কৰিবৰ কাৰণে আগতে বিজেপি মুক্ত কৰিব লাগিব কাৰণ বিজেপিয়ে বান গৱেষণা কেন্দ্ৰৰ মাটিখিনি দখল কৰি অফিচ বনাই ল'লে এতিয়া অসমৰ ৰাইজে বিজেপি মুক্ত কৰি তাত আকৌ বান গৱেষণা কেন্দ্ৰ বহাব লাগিব তাৰ পাছতে বানপানী মুক্ত প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আপুনি কথাটো চিন্তা কৰি চাওক এতিয়া য'ত বানপানী মুক্ত অসম গুৱাহাটীৰ গৱেষণা হ'বলগীয়া জেগাটো সেইটো বিজেপিয়ে বেদখল কৰিছে এতিয়া বানপানী কেনেকৈ মুক্ত হ'ব তাৰ ওপৰত গৱেষণা প্ৰথম আমি কৰিব লাগিব আৰু এতিয়া আপোনালোকে এটা কথা লক্ষ্য কৰিব তেওঁলোকে মানে যি শাসন এতিয়া পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ'ব কিছুদিনৰ পিছত কিন্তু চাব এটা কথা মই আপোনালোকক গেৰাণ্টি দিছোঁ এই বাৰিষা কালত তেওঁলোকে কেতিয়াও অনুষ্ঠিত নকৰে পৌৰ নিগমৰ নিৰ্বাচন কাৰণ বাৰিষা এতিয়া যিটো মানুহৰ পৰিস্থিতি হৈছে কালি চানমাৰীত যিটো পৰিস্থিতি ৰাস্তা ভাঙি দিয়াৰ নিচিনাকৈ বানপানী কোবাল সুত মাত্ৰ আধা ঘণ্টাৰ বৰষুণৰ পিছত গোটেই ঘৰ পানীৰ তলত আৰু সেইবিলাকৰ পাছতো এতিয়া মানে মানুহৰ ওপৰত দোষাৰোপ কৰিব বিচাৰে এইখন গুৱাহাটী পৌৰ নিগম তথা মেয়ৰে মানে মেয়ৰ মৃগেন শৰণীয়াই বা USTMক দোষ দি পেলাই দায় সাৰিব বিচাৰে নিজৰ যেন একো কৰণীয় নাই আৰু আপোনালোকে চাব বাৰিষা কালতে উন্নয়নমূলক কাম কৰাৰ প্ৰকোপটো তেওঁলোকৰ বেছি হয় বৰষুণৰ মাজত ক'ৰবাত নহয় ক'ৰবাত গাঁত এটা খান্দি থৈ দিব ৰাস্তাটো আধা আবদ্ধ আপোনালোকে নিজে লক্ষ্য কৰিব এইবিলাক তাৰপিছত নলা নিৰ্মাণ কৰিব নলা নিৰ্মাণ কৰি পেলাই নলা দি পানী যাবহে লাগে ওলোটাই ৰাস্তাত পানী জমা হয় নলা খালী হৈ থাকে আৰু এই যিসমূহ ধৰি লওক গেদ জমা হয় পাহাৰৰ পৰা পানীৰ সৈতে বালিও বা মাটি খহাই লৈ যিহেতু গছ গছনি কিমান কাটিছে মাটি ধৰি ৰাখিব ক্ষমতা নাইকিয়া হৈ গৈছে বৰষুণৰ সেইকাৰণে এজাক বৰষুণতে পাহাৰৰ পৰা ঢল যেতিয়া নামি আহে মাটিয়ে সেইটো যিটো ধৰি ৰাখিব পৰা ক্ষমতা সেইটো নাইকিয়া হৈ যায় কাৰণে মাটিৰ সৈতে আহি পেলাই বাঢ়নী নৈয়ে হওক বা বিভিন্ন নলাসমূহে হওক সেইবিলাক জমা হৈছে তৰপ আকাৰত তৰপ বাই তৰপ সেইবিলাক চাফা কৰিবলৈ কি আছিল সেইকেইখন হৈছে আপোনাৰ মানে ৰবট এটাও আছিল বেণ্ডিকুইট ৰবট আৰু এই বেণ্ডিকুইট ৰবটৰ লগতে এই যে ছুপাৰ চাকাৰকেইখন নলাত সোমাই অকল জাবৰ জোঁথৰেই নহয় বোকা মাটি যিটো তৰপ জমা হয় সেই বোকা মাটিও উঠাই পেলাই নলাটো বাম হৈ থকা নলা সেয়া দ কৰিব ভৰলু খনন কৰিব বাহিনী নৈ খনন কৰি পেলাই দ কৰিব এইবিলাক পদক্ষেপ এতিয়া ক'ত গ'ল বা ক'ত হেৰাল GMD নামৰ বিভাগটো আছে GMC আছে GMCৰ কাম কেৱল কি সেই জাবৰ চাফা কৰাই নেকি বা
জাবৰ উঠোৱা মেলা কৰাই নেকি? গতিকে এতিয়া এইবিলাক কাৰণতেই এতিয়া মানে সমস্যাৰ কাৰণে মাত মাতিবলৈ এগৰাকীও বিৰোধী পাৰিষদ নাই, আৰু সেই পাৰিষদ বা সদস্য নথকাৰ কাৰণে এতিয়া নিজৰ মইমতলে কিছুমান কাম কৰি আছে বা গুৱাহাটীৰ সমস্যাক লৈ পেলাই তুলি ধৰিব পৰাকৈ বিৰোধী এজনো পাৰিষদ নথকাৰ বাবে তেওঁলোকে নিজ ইচ্ছা অনুসৰি কিছুমান উন্নয়নমূলক কাম কৰি আছে। GMCয়ে এপ্ৰুভেল দি আছে, GMDয়ে এপ্ৰুভেল দি আছে, বিনা দ্বিধাই এফালৰ পৰা উলম্ব উন্নয়ন কৰি গৈ আছে আৰু বানপানীৰ পৰিমাণ নতুন নতুন অঞ্চললৈ বৃদ্ধি কৰি গৈ আছে। আৰু তেওঁলোকে চাব, মই কৈছোঁ গেৰাণ্টি, খৰালি কালতহে তেওঁলোকে এই নিৰ্বাচন অনুষ্ঠিত কৰিব, আকৌ মিঠা মিঠা প্ৰতিশ্ৰুতি দিব, বানমুক্ত গুৱাহাটীৰ সপোন দেখুৱাব, যিটো প্ৰত্যেক বছৰে দি আহে, কিন্তু বানমুক্ত নহয়, বানযুক্ত গুৱাহাটী এতিয়া হ'বলৈ গৈ আছে। বানমুক্ত হৈ থকা নাই, এতিয়া বানযুক্ত গুৱাহাটী কৰিবলৈহে বিচাৰিছে এইখন গুৱাহাটী পৌৰ নিগম বা GMDয়ে বা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপিৰ চৰকাৰখনে। সমাধানৰ সূত্ৰ নাই। দৈনিক মানে নতুন নতুন ঠাইলৈ আজি কিছুমান নিৰ্মাণ কাৰ্য চলোৱাৰ বাবে অবৈধ বুলিয়ে মই ক'ব খুজিছোঁ, কাৰণ নলা পুতি দিয়া হয় বা পানী অহা যোৱা কৰা পথ বন্ধ কৰি দিয়ে। সেই তেনেকুৱা ধৰণৰ কিছুমান কাম কৰাৰ ফলতে এতিয়া মানে নতুন নতুন অঞ্চললৈ কৃত্ৰিম বান ববলৈ আৰম্ভ কৰিছে, আৰু তাৰ কাৰণ এটাই, বিৰোধিতা কৰিবলৈ বিৰোধী পাৰিষদ এগৰাকীও নাই। গোটেই পৌৰ নিগমখনেই বিজেপিৰ দখলত, আৰু মানে তাত AJP এগৰাকী আছিল, সেইগৰাকীও বিজেপিলৈ জঁপিয়ালে, বা আপৰ এগৰাকী আছিল মাছুমা বেগম, তেওঁ জঁপিয়ালে বিজেপিলৈ, আৰু এতিয়া নাই। গতিকে কোনে বিৰোধ কৰিব? সমস্যাক লৈ কোনে মাতিব? আজি বিজেপি পাৰিষদে জানো এই সমস্যাক লৈ মাতিব পাৰিব? তেওঁলোকেতো মুখত চেলোটেপ লগাই থাকিব লাগিব। আৰু ৰাইজেও এতিয়া সেইকাৰণে জীয়াতু ভুগি একাঠু এককাল পানীত একদম পূৰা ছুইজাৰলেণ্ডৰ ফিল এটা ভাল লৈ আছে। আৰু গুৱাহাটীৰ সাংসদকেইজনৰতো কামেই নাই, বিধায়ককেইজনৰ কি কাম? তেওঁলোক মুখখনহে আছে দিছে, তেওঁলোকক মিটিঙে সভাই সমিতিয়ে ভাষণ দিবলৈ ৰাখিছে। আপোনাৰ বান বিধ্বস্ত এলেকাত কেইজন বিধায়কক আপুনি দেখা পায়? মাজতে বাৰু ডিব্ৰু ৰঞ্জন শৰ্মাক দেখিছিলোঁ, কিন্তু আজি অনিল নগৰৰ অৱস্থা আজি কিমান তথৈবচ হৈ যায়। বাৰিষা অনিল নগৰত মানুহ থাকিবলৈ ভয় কৰে, এবুকু এডিঙি পৰ্যন্ত পানী হয় ঠায়ে ঠায়ে। তেতিয়াহ'লে ভাবক কিমান এক কদৰ্যময় পৰিৱেশ। উইদাউট ডাইভাৰশ্যন ন' চলিউশ্যন। ডাইভাৰশ্যন ভাল হ'ব লাগিব, পানী নিষ্কাশন ব্যৱস্থা, নলা চাফা কৰা, ভৰলু খনন কৰা, বাঢ়নি নৈ মানে খনন কৰা, বা যিসমূহ গেট জমা হয় গেট উঠোৱা, এই নিয়মীয়া কামবিলাক কৰিব লাগিব। পৰিচালনাৰ কাৰণে বিভাগ থাকে, বিভাগত যদি এতিয়া বিৰোধী পক্ষৰ এজনো সদস্য নিৰ্বাচিত নহয়, কোনে চকু দিব সেইবিলাক? চৰকাৰে জানো চকু দিব, বা বিজেপিৰ মানুহে জানো চকু দিব? তেওঁলোকে মৰি যা মানুহ, আমি আকৌ ইলেকশ্যন পাতিম, আমি আকৌ মিছা মিছা প্ৰতিশ্ৰুতি কিছুমান দিম, ধন বিলাম, আমি আকৌ জিকিম, সেই তেনেকুৱা এটা মনোভাৱ লৈ আছে। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও, আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ।